নমস্কাৰ সকলোকে পুনৰ স্বাগতম জনাইছোঁ আমাৰ অন্য এটা জব ইনফৰ্মেটিভ ভিডিঅ'লৈ। আজিৰ ভিডিঅ'টোত আপোনালোকৰ বাবে খুবেই এটা ভাল খবৰ লৈ আহিছোঁ, কাৰণ SSF কনষ্টেবল ৰিক্ৰুইটমেণ্ট 2026ৰ এটা নটিফিকেশ্যন মুকলি হৈছে। ইয়াতে আপোনালোকে বাৰ্বাৰ এণ্ড ৱাছাৰমেনৰ বাবে ভেকেঞ্চি দেখিবলৈ পাব। কেনেধৰণৰ কোৱালিফিকেশ্যন হ'লে আপোনালোকে এপ্লাই কৰিব পাৰিব, চিলেকশ্যন প্ৰচেছটো কেনেধৰণৰ হ'ব, এজ লিমিট কিমান লাগিব, সকলোখিনি ডিটেইলছ আমি এই ভিডিঅ'টোতে আলোচনা কৰিছোঁ। গতিকে ভিডিঅ'টো শেষলৈকে চাই থাকক। আৰু যদি আমাৰ চেনেলটোত প্ৰথমবাৰৰ বাবে ভিডিঅ' চাই আছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব, এনেধৰণৰ জব ইনফৰ্মেটিভ ভিডিঅ'সমূহ নটিফিকেশ্যন আগলৈ লাভ কৰি থাকিবলৈ। আজিৰ আপোনালোকৰ পদসমূহ মুকলি হৈছে SSF বা ছেক্ৰেটেৰিয়েট ছিকিউৰিটি ফ'ৰ্চৰ ফালৰ পৰা পদখিনি মুকলি কৰি দিছে। মিনিষ্ট্ৰী অফ হোম এফেয়াৰ্ছৰ ভাৰতবৰ্ষৰ চৰকাৰৰ ফালৰ পৰা ইয়াত আপোনালোকে গৃহ মন্ত্ৰণালয় বিভাগৰ ফালৰ পৰা পদখিনি মুকলি হোৱা দেখিবলৈ পাব। বাৰ্বাৰ আৰু ৱাছাৰমেনৰ বাবে পদ মুকলি হৈছে। কেনেধৰণৰ কোৱালিফিকেশ্যন হ'লে আপোনালোকে এপ্লাই কৰিব পাৰিব সেইখিনি তলত আমি আলোচনা কৰিছোঁ। ভিডিঅ'টো শেষলৈকে চাই থাকক। ডিপাৰ্টমেণ্টৰ নাম হৈছে ছেক্ৰেটেৰিয়েট ছিকিউৰিটি ফ'ৰ্চ, মিনিষ্ট্ৰী অফ হোম এফেয়াৰ্ছ, গভৰ্ণমেণ্ট অফ ইণ্ডিয়া। ভাৰত চৰকাৰৰ মিনিষ্ট্ৰী অফ হোম এফেয়াৰ্ছৰ ছেক্ৰেটেৰিয়েট ছিকিউৰিটি ফ'ৰ্চৰ ফালৰ পৰা পদখিনি মুকলি কৰি দিছে। পোষ্ট নেম হৈছে কনষ্টেবল বাৰ্বাৰ আৰু কনষ্টেবল ৱাছাৰমেন। এনেধৰণে আপোনালোকে পদ দেখিবলৈ পাব। আৰু পে' স্কেলটো ইয়াতে লেভেল 2 থাকিব। পে' মেট্ৰিক্সটো হ'ব 19,900ৰ পৰা 63,200 পৰ্যন্ত আপোনালোকে পাৰ মান্থ চেলাৰী লাভ কৰিব পাৰিব। আৰু এছেঞ্চিয়েল কোৱালিফিকেশ্যনৰ কথা দিয়া হৈছে মেট্ৰিকুলেশ্যন পাছ অৰ ইকুইভেলেণ্ট ফ্ৰম এ ৰিকগনাইজ স্কুল ইনষ্টিটিউশ্যন বৰ্ড প্লাছ ট্ৰেড টেষ্ট। আপোনালোকে ইয়াতে মেট্ৰিক পাছ কৰিলে বা 10th পাছ কৰিলে ইয়াতে এপ্লাই কৰিব পাৰিব। খুবেই এটা ভাল সুযোগ আপোনালোকৰ বাবে মুকলি হৈছে। আৰু এজ লিমিটখিনি দিয়া হৈছে 18 to 23 ইয়াৰ্ছ। 18 বছৰৰ পৰা 23 বছৰৰ কেণ্ডিডেটসকলে ইয়াতে এপ্লাই কৰিব পাৰিব। ইয়াতে আপোনালোকে ৰিলেক্সেশ্যনো লাভ কৰিব পাৰিব। SC ST সকলে 5 বছৰ ৰিলেক্সেশ্যন লাভ কৰিব পাৰিব। OBC MOBC সকলে 3 বছৰ পৰ্যন্ত ইয়াতে ৰিলেক্সেশ্যন লাভ কৰিব পাৰিব। এপ্লিকেশ্যন মোডটো আপোনালোকে অনলাইন মাধ্যমেৰে কৰিব লাগিব। আৰু এপ্লিকেশ্যন ফিজ থাকিব 100 টকা। পোষ্টিং লোকেশ্যনটো ছেক্ৰেটেৰিয়েট ছিকিউৰিটি ফ'ৰ্চ SSFত আপোনালোকৰ পোষ্টিং হ'ব। আৰু এপ্লিকেশ্যন ষ্টাৰ্ট ডেট হৈছে 30 মাৰ্চ 2026। 30 মাৰ্চৰ পৰা এপ্লিকেশ্যন ষ্টাৰ্ট হৈ গৈছে। আৰু ইয়াতে লাষ্ট ডেটটো দিয়া হৈছে 28 এপ্ৰিল 2026। আপোনালোকে 28 এপ্ৰিল পৰ্যন্ত ইয়াতে এপ্লাই কৰি থাকিব পাৰিব। আপোনালোকৰ চিলেকশ্যন প্ৰচেছটোৰ ষ্টেজখিনি দিয়া হৈছে, কেনেদৰে আপোনালোকক চিলেকশ্যন কৰা হ'ব। PET আৰু PST টেষ্ট হ'ব, ৰিটেন এক্সাম হ'ব, ট্ৰেড টেষ্ট হ'ব আৰু ডকুমেণ্ট ভেৰিফিকেশ্যন, মেডিকেল এক্সাম। এনেধৰণে আপোনালোকৰ চিলেকশ্যন প্ৰচেছটো হ'ব। যদি আপোনালোকে পদসমূহৰ বাবে আগ্ৰহী হয়, এপ্লাই কৰিম বুলি ভাবিছে, খুবেই এটা ভাল সুযোগ আপোনালোকৰ বাবে। কনষ্টেবল বাৰ্বাৰৰ বাবে 3টাকৈ পদ মুকলি আছে অনলি মেইলৰ বাবে। আৰু কনষ্টেবল ৱাছাৰমেনৰ বাবে আছে 7টা পদ মুকলি। এইকেইটা অকল মেইলৰ বাবে। ইয়াতে ফিমেলসকলে এপ্লাই কৰিব নোৱাৰিব, কেৱল মেইলসকলৰ বাবেহে পদখিনি মুকলি কৰি দিছে। ইয়াতে আপোনালোকৰ যিখিনি পদ দিয়া হৈছে 10টা পদৰ কথা কোৱা হৈছে। আৰু ইয়াতে আপোনালোকৰ পদখিনি টেণ্টেটিভ দিয়া হৈছে। আপোনালোকৰ ইয়াত পদ ইনক্ৰিজো হ'ব পাৰে, ডিক্ৰিজো হ'ব পাৰে। খুব সম্ভৱ আপোনালোকৰ পদ ইনক্ৰিজেই হ'ব। ইয়াতে পদ বেছি হোৱাৰ সম্ভাৱনা আছে। এডুকেশ্যনেল কোৱালিফিকেশ্যনৰ কথা কোৱা হৈছে। কনষ্টেবল বাৰৰ বাবে আপোনালোকৰ ইয়াতে মেট্ৰিক পাছ কৰিলে আপোনালোকে এপ্লাই কৰিব পাৰিব। ইয়াৰ পাছতে আপোনালোকক এখন ট্ৰেড টেষ্ট চাৰ্টিফিকেট লাগিব, তেতিয়াহে আপোনালোকে ইয়াতে এপ্লাই কৰিব পাৰিব। আৰু কনষ্টেবল ৱাছাৰমেনৰ বাবে আপোনালোকৰ ইয়াতে মেট্ৰিক পাছ কৰিলে এপ্লাই কৰিব পাৰিব। আৰু ট্ৰেড টেষ্ট ইন দ্য প্ৰফেশ্যন দিয়া হৈছে। আপোনালোকে ট্ৰেড টেষ্টৰ এখন চাৰ্টিফিকেট হ'লেহে এই পদকেইটাৰ বাবে এলিজিবল হ'ব। এজ লিমিটখিনি দিয়া হৈছে 18 to 23 ইয়াৰ্ছ। আপোনালোকে যিখিনি SC ST থাকিব তেওঁলোকে 5 বছৰ আৰু OBC সকলে 3 বছৰ পৰ্যন্ত ৰিলেক্সেশ্যন লাভ কৰিব পাৰিব। আৰু এক্স ছাৰ্ভিচমেনেও ইয়াতে 3 বছৰ ৰিলেক্সেশ্যন লাভ কৰিব পাৰিব, যিখিনি UR বা জেনেৰেল কেটেগৰী কেণ্ডিডেট থাকে। আৰু এক্স ছাৰ্ভিচমেন OBC এনচিলৰ বাবে 6 ইয়াৰ্ছ আৰু এক্স ছাৰ্ভিচমেন SCৰ বাবে 8 ইয়াৰ্ছ। আৰু ডিপাৰ্টমেণ্টেল কেণ্ডিডেটছৰ বাবে তেওঁলোকে UR সকলে 40 ইয়াৰ্ছলৈকে, OBC সকলে 43 ইয়াৰ্ছলৈকে আৰু SC সকলে 45 ইয়াৰ্ছলৈকে এপ্লাই কৰিব পাৰিব। আৰু ফিজিকেল ষ্টেণ্ডাৰ্ড টেষ্টৰ আপোনালোকৰ ডিটেইলছখিনি দিয়া হৈছে। যদি আপোনালোকে এই পদসমূহৰ বাবে এপ্লাই কৰিব বিচাৰে, ইয়াতে আপোনালোকে সকলোখিনি ডিটেইলছ লাভ কৰিব পাৰিব। কেনেদৰে আপোনালোকৰ ফিজিকেল টেষ্টৰ আপোনালোকৰ এলিজিবিলিটি আছে সেইখিনি ইয়াতে দিয়া হৈছে।
আৰু মেডিকেল ষ্টেণ্ডাৰ্ডৰ বাবে আপোনালোকক কেনেধৰণৰ ইয়াতে প্ৰচেছ আছে সেইখিনিও দিয়া হৈছে সকলোখিনি ডিটেইলছ আপোনালোকে এই ৱেবছাইটটো ভিজিট কৰিলে আপোনালোকে লাভ কৰিব পাৰিব আমি ডেছক্ৰিপশ্যন বক্সত ইয়াৰ লিংকটো দি দিম তাতে গৈ আপোনালোকে সকলোখিনি ডিটেইলছ নিজে লাভ কৰিব পাৰিব যিসকল এলিজিবল বা আগ্ৰহী হয় তেওঁলোকে এপ্লাই কৰি ল'ব পাৰিব 28 এপ্ৰিল পৰ্যন্ত এপ্লাই যিহেতু হৈ থাকিব ইয়াতে প্ৰথমতে আপোনালোকৰ ফিজিকেল এফিচিয়েঞ্চি টেষ্ট বা PET হ'ব তাৰ পাছতে আপোনালোকৰ ফিজিকেল ষ্টেণ্ডাৰ্ড টেষ্ট PST হ'ব আৰু তাৰ পাছতে ৰিটেন এক্সামিনেশ্যন হ'ব এটা 50 মাৰ্কছৰ ফেজ 2 ট্ৰেড টেষ্ট হ'ব তাতো 50 মাৰ্কছ থাকিব তাৰ পাছতে আপোনালোকৰ যিখিনি মেডিকেল টেষ্ট আছে সেই মেডিকেল টেষ্টৰ যোগেদি আপোনালোকক সিলেকশ্যন কৰা হ'ব এইখিনি আছিল ডিটেইলছ যদি ভিডিওটো ভাল লাগে এটা লাইক কৰিবলৈ নাপাহৰিব আৰু চেনেলটোলৈ প্ৰথমবাৰৰ বাবে হাসকলে চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখিব এনে ধৰণৰ জব ইনফৰমেটিভ ভিডিঅ'সমূহৰ নটিফিকেশ্যন প্ৰতিদিনে লাভ কৰিবলৈ আমাৰ হোৱাটছআপ চেনেল আৰু টেলিগ্ৰাম চেনেলটো জইন হৈ ল'ব এনে ধৰণৰ জব ইনফৰমেটিভ ভিডিঅ'সমূহৰ সৈতে প্ৰত্যক্ষভাৱে সংযুক্ত হৈ থাকিবলৈ ভিডিঅ'টো শেষলৈকে চাই থকাৰ বাবে বহুত বহুত ধন্যবাদ